ৰাতিপুৱা এইবোৰ আৰম্ভ নকৰিবাচোন হে নকৰো দে তোৰহে ককাইৰ হ'ব মই যেন নাজানো হে কোনে কাক বেছি মৰম কৰে আমি লগ পোৱানো কিমান দিন হৈছে কিন্তু মানুহজনক লগ পাই থাকিবলৈ মোৰ ইমান হেঁপাহ কিয় জাগিছে মই ইয়াতকৈ ডাঙৰ ডাঙৰ প্লেন কৰি আছো আচ্ছা ঠিক আছে তুমি কৈছা এতিয়া কেতিয়াবা সময় পালে বাৰু ভাবি চাম ল মোৰ এতিয়া কাম আছে মই যাওঁ হেৰ শুন হেৰ সৰু মাছ আনিম একেলগে ভাত খাম সোনকালে আহিবি চেষ্টা কৰি চাম লগৰবোৰক দেখিছ কেনেকৈ ভাল পোৱাৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ ধৰিছে আৰু ইজন ৰাতিপুৱা মগজটো গৰম কৰি নলওঁ দেই কিবা খং উঠিব লাগিলে কি কৰিবি অৰ্জুন তই ইমান ৰিস্ক লৈ পেলাই যে লোকৰ টকাবিলাক লৈ ফুৰ তই নিজে কিবা এটা ষ্টাৰ্ট নকৰ কিয় কৰিবলৈতো বহুত কিবা কিবি মন যায় কিন্তু কিবা এটা কৰিবলৈ ল'লেই হাতত সেই লাখুটিডাল লৈ কাগজৰ মাজত মোহন দাস কৰমচাঁদ গান্ধী থিয় হৈ থাকে তাৰপাছত নিজৰ হাত বান্ধি বহি থাকিবলগীয়া হয় মই ইমান পাক লগা কথা বুজি নাপাওঁ কিন্তু মই এটা কথা জানো মানুহে যি কৰে সততাৰে কৰিব লাগে হয়তো চাকৰি দৰমহা কম হ'ব পাৰে আৰু বিজনেছ কৰিলে লাভতকৈ বেছি লোকচান হ'ব পাৰে কিন্তু মানুহৰ সততা সদায় নিজৰ হাতত থাকিব আৰু এটা কথা আমি সপোন সদায় ডাঙৰকৈ দেখিব লাগে কিন্তু একেদিনাই সেই সপোনবোৰ পূৰণ কৰাৰ হাবিয়াস ৰাখিব নালাগে দেউতা হেল্ল' বাবা তই ঘৰলৈ সোনকালে আছোন কোৱাচোন জৰুৰী কথা এটা আছে কোৱাচোন ৰাম নোৱাৰি আৰে ফোনত ক'ব পাৰিলে ঘৰলৈকে মাতো নেকি সোনকালে ঠিক আছে গৈ আছো ঐ দেউতাই আৰ্জেণ্টলি ঘৰলৈ মাতিছে কিবা ইম্পৰ্টেণ্ট কথা আছে তোতে বহ মই গৈ দিওঁ ৰ মই অফিচলৈ যাওঁ তোক ড্ৰপ কৰি দিওঁ ঠিক আছে বল ৰাধা থাকা তই অকণমান ৰখ আমি আহি আছোঁ নাই এনেকৈ মই ৰৈ থাকিব নোৱাৰোঁ তাক যদি মই এতিয়া একো নকৰোঁ নহয় মই তাক ভয় কৰিছোঁ বুলি ভাবিব তাক বুজাই দিব লাগিব যে এই বিকে কাকো ভয় নকৰে সি মোৰ ছোৱালীজনীক লৈ ব্লেকমেইল কৰে ইচ্ছা কৰিলে তাৰ বংশ মই একেদিনাই শেষ কৰি দিব পাৰোঁ আপুনি কিছুদিনৰ কাৰণে শান্ত হৈ থাকক জনাৰ্দন বহুত খঙত আছে আৰু তাৰ আটাইতকৈ ষ্ট্ৰং পইণ্টটো হৈছে তাৰ হেৰুৱাবলগীয়া একো নাই গতিকে সি কাকো কিয় নকৰে সেই বুলি কি মই হাত সাৱটি বহি থাকিম
হা তুমি ভালকৈ জানা যে তাৰ ভাইকৰ মৃত্যুৰ কাৰণে মই একেবাৰেই জগৰীয়া নহয় তাৰপিছত মই ভয় কৰিবলগীয়া কি আছে শুনা লাষ্ট ৱাৰ্ণিং দিছো তুমি জনাৰ্দনক কৈ দিবা সি যাতে নিজৰ স্থানত থাকি কাম কৰে নহলে তাক মই একেবাৰে শান্ত কৰি পেলাম আৰু ইয়াত ভাবিবলগীয়া কিটো আছে তাইৰ ককায়েকটো হৈ পেলাই মই যদি একো কৰিব নোৱাৰোঁ কিহৰ ককায়েকটো তেতিয়াহ'লে তই এটা কাম কৰিবিচোন চেণ্টাৰলৈকে গৈ তই আলোচনাখিনি কৰি আহিবিচোন তাই কোৱা মতে 1,00,000-1.5 লাখ টকাৰ ভিতৰত হ'ব লাগে মোৰখিনি যদি নোজোৰে তই অকণমান কিবা দিব পাৰিবিনে পাৰিবি মানে পাৰিব লাগিব আৰু ACSৰ ককায়েক হ'বলৈ গৈ আছোঁ এইকণ যদি নোৱাৰো কেনেকৈ হ'ব আৰু দেউতা তুমি বেছি চিন্তা কৰি নাথাকিবা এইবাৰ তাইৰ সমস্ত খৰচ মই বহন কৰিম বাহ পিছে ক'ৰ পৰা ৰচোন তই যে ইমান দম্ভালি মাৰি কথাবোৰ কৈ আছ তই কিবা কাম কৰিছ নেকি বি পজিটিভ দেউতা বি পজিটিভ আৰু তুমি ভবাৰ দৰে মই একো কৰিবলৈ ওলোৱা নাই মোৰ এই লগৰ এজন আছে সি কোম্পানী এটাত কাম কৰে সিহঁতৰ কোম্পানীয়ে এনেকৈ সৰু সুৰাকৈ ঠিকা থকিলে বেলেগকো দিয়ে আমি ভাবিছোঁ সৰুকৈ এনেকৈ প্ৰথমতে আৰম্ভ কৰোঁ সি বহুত ভাল ল'ৰা বিশ্বাসযোগ্য ল'ৰা জানো তই বেয়া কাম নকৰ পিছে তোৰ ওপৰত মোৰ ভয়ো আছে তই মানুহ চিনাত বৰ কেঁচা তই সকলোকে সহজতে বিশ্বাস কৰ দেউতা পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰপাত কিন্তু এনেকৈ জুইত পিটিয়ে বনোৱা হয় আৰু আমি হ'লো মানুহ যিমানেই বেছি পিটিব সিমানেই বেছি তীক্ষ্ণ হৈ উঠিম এইবাৰ কৰ্ণক চলনা কৰি মাৰিব নোৱাৰে জীৱনৰ ৰথ থমকিবলৈ নিদিওঁ তই দেখোন আজিকালি বৰ ডাঙৰ ডাঙৰ কথা কোৱা হলি অভিজ্ঞতা দুটা অভিজ্ঞতা এক্সপিৰিয়েঞ্চ আচ্ছা এই ভণ্টি ক'ত আছে ভণ্টি পঢ়ি আছে চাগৈ ঠিক আছে মই মেমক এবাৰ লগ কৰি আহোঁ হেৰ ভনী হেৰ কোলাত ডাঙৰ কৰা ছোৱালীজনী এদিন সমাজ চলাব মোৰ কিমান ভাল লাগিব দেউতাই বুকু ভিন্দাই মানুহক ক'ব পাৰিব আৰু ময়ো লগৰবোৰৰ ওচৰত ক'বলৈ ভাল পাম যে মোৰ ভণ্টি চিভিল ছাৰ্ভেণ্ট অৰ্জুন মোৰ ভয় লাগে জানানে সি অলপতে সন্তুষ্ট হোৱা ল'ৰা নহয় আৰু এই স্বভাৱটোৰ কাৰণে ইমান ডাঙৰ এটা বিপদ হোৱাৰ পিছতো সি সলনি হোৱা নাই May I come in, ma'am? পাগল শুনক আপুনি এজন ACSৰ ককায়েকৰ লগত এনেকৈ কথা পাতিব নোৱাৰে আপোনাৰ ওপৰত মই ডিফেমেশ্যনৰ কেছ ফাইল কৰিব পাৰোঁ বুজিছে হয় নেকি ক'ত ৰাধাৰ দোকানত যাচোন দাদা মোক পঢ়িব দে ফটো আমি কৰি নাথাক চা তোৰ পঢ়াৰ বাবেইতো ইমানখিনি সপোন দেখিব পাৰিছোঁ মাত্ৰ তই তোৰ গাড়ীৰ ওপৰত নীলা লাইটটো লগাই ল তাৰপিছত তোক যোনে যোনে কন্দুৱাইছে নহয় ভালকৈ হিচাপ ল এইখিনিহে শুনিবলৈ বাকী আছিল মানে মই মানে তোক জেলৰ পৰা উলিয়াবলৈহে চিভিল ছাৰ্ভিচ কৰিব লাগিব কাম নাই আৰু মোৰ তই ভুল ভাবিছ চা সিহঁতক মই ইমান সোনকালে মাৰি নেপেলাওঁ সিহঁতক মই অলপ অলপকৈ মাৰিম সিহঁতৰ সকলোবোৰ 2 নম্বৰীয়া ধান্দাৰ হিচাপ মোৰ লগত আছে ইচ্ছা কৰিলে আজিয়ে মই সকলোবোৰ ইনফৰমেশ্যন পুলিচক দি দিব পাৰোঁ কিন্তু নিদিওঁ কাৰণ সিহঁতে ঘোচ দি ওলাই আহিব নহ'লে কিবা কৰি বিজনেছ চলাই নিব কিন্তু যেতিয়া তই ছিষ্টেমৰ ভিতৰত থাকিবি কাম কৰি থাকিবি আৰু সেইখিনি ইনফৰমেশ্যন যেতিয়া মই তোক দিম তেতিয়া তোৰ প্ৰমোশ্যন হ'ব বুজিছ থেংক ইউ ইউ ৱেলকাম এতিয়া আপুনি ইয়াৰ পৰা যাওক ঐ শুনচোন শুন কি কৰিছ তই ভাং চাং খাই অহা নাইতো শ্ৰাৱন্তী মই ধেমালি কৰা নাই
তোক সঁচাকৈ মই এনেকৈ চাবলৈ বিচাৰোঁ কোলাত ডাঙৰ কৰা ছোৱালীজনী এদিন সমাজ চলাব মোৰ কিমান ভাল লাগিব দেউতাই বুকু ভিন্দাই মানুহক ক'ব পাৰিব আৰু ময়ো লগৰবোৰৰ ওচৰত ক'বলৈ ভাল পাম যে মোৰ ভণ্টি চিভিল ছাৰ্ভেণ্ট আৰু মায়েও ওপৰৰ পৰা আমাক চাই পেলাই ভাল পাব দাদা এই হ'ব তই পঢ় এতিয়া মই ভাত বনাওঁ হ'ল হা এইটো ৰিয়েলত হ'বনে কেতিয়াবা অফক'ৰ্ছ আজিৰ পৰা ৰাতি ভাতৰ দায়িত্ব মোৰ তই মাত্ৰ ভালকৈ পঢ় বুজিছ পঢ় 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 ঐ এই তেতিয়াৰ পৰা অহাই নাই নেকি নাইতো ফোন কৰিছিলা নাই কৰা কিন্তু কিবা ডাঙৰ হ'লে সি নকলে ডিম্পিয়ে কল কৰিলে হয় বাৰু তেনেহ'লে আহিব চাগে সি আহিব লাগে অৰ্জুন মোৰ ভয় লাগে জানানে সি অলপতে সন্তুষ্ট হোৱা ল'ৰা নহয় আৰু এই স্বভাৱটোৰ কাৰণে ইমান ডাঙৰ এটা বিপদ হোৱাৰ পিছতো সি সলনি হোৱা নাই সেইকাৰণে মোৰ বহুত ভয় লাগে তাৰ সপোনবোৰ বহুত দামী যে সেইকাৰণে সি নিজকো তেনেকৈ চাব বিচাৰে কৰোঁ বুলিলে সি বহুত কিবা কৰিব পাৰে কিন্তু শুনাচোন সি তোমাক কিবা আৰম্ভ কৰাৰ কথা কৈছেনে কোৱাটো বহুত কিবা কিবিয়ে কৈছে কিন্তু তাৰ আগতে আমি দুই লগ হৈ কিবা কিবি সৰু সুৰা কাম কৰাৰ কথা ভাবিছোঁ যি কৰা সোনকালে কৰা নহ'লে সি দিনক দিনে ভাঙি পৰিছে ভয় লাগে কেতিয়াবা যদি নকৰিবলগীয়া কাম কৰি দিয়ে তুমি ইমান চিন্তা কিয় কৰিছা মই আছোঁ নহয় ইমান টেনশ্যন নল'বা যোৱা চাহ একাপ বনোৱাগৈ ভালকৈ ৰ'বা দি আছোঁ ডিম্পি তই এনেকৈ যা তা ডিচিশ্যন কিছুমান লৈ নল'বি মই এতিয়াও জীয়াই আছোঁ ন যি কৰিব লাগে মই কৰিম তই কেৱল ভালকৈ পঢ় তই তোৰ সপোনটো ভালকৈ পূৰা কৰ এনেকৈ ভাগি পৰিলে নহ'ব নহয় কিন্তু মই মোৰ সপোনবোৰ পূৰণ কৰাৰ বাবে মোৰ দাদা আৰু দেউতাক বিপদত পেলাব নোৱাৰোঁ কোনে কৈছে তোক আমি বিপদত পৰিম বুলি হা কোনে কৈছে তই বেছি উস্তাদি মাৰি নাথাকিবি আৰু তোৰ এই উস্তাদি তই পঢ়াত লগা ভালকৈ পঢ় এই অযথা কথাবোৰ চিন্তা কৰি পেলাই তোৰ পঢ়া নষ্ট নকৰিবি বুজিছ চা ডিম্পি তই ভালকৈ পঢ় তই চাকৰিটো ল'বই লাগিব আমি তোক লৈ গৌৰৱ কৰিব বিচাৰোঁ তাৰ বাবে যিমানখিনি কষ্ট কৰিব লাগে আমি কৰিম তহঁতে মোক লৈ ইমান আশা কিয় কৰিছ দাদা ইমানো বেছি আশা নকৰিবি মোক কেনেবাকৈ যদি মই তহঁতে ভবাৰ দৰে চুপ একদম চুপ এটা কথাও নকবি মুঠতে মই এইটোৱে জানো এইবোৰ টকা পইচাৰ টেনশ্যন তই নল'বি তই কোচিং কণ্টিনিউ কৰি যা তই ভালকৈ পঢ় শুনিছ নহয় কি কৈছোঁ কেৱল ভালকৈ পঢ় আচ্ছা মই বাহিৰলৈ ওলাই যাওঁ তোৰ যদি লাগতিয়াল বস্তু কিবা লাগে মোক কবি ঠিক আছে এতিয়া পঢ় 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 তই মোৰ বাবে ইমান চিন্তা কৰ দাদা ভগৱানে মোৰ দাদাক সদায় ভালে কুশলে ৰাখক ময়ো বিচাৰোঁ দাদা মই ভালকৈ পঢ়ি শুনি চাকৰিটো ল'ম কিন্তু মই পঢ়াক লৈ মোৰ ঘৰখনত টকা পইচাৰ অসুবিধা হ'ব সেইটো মই কেতিয়াও নিবিচাৰোঁ দাদা তহঁতে অসুবিধা পোৱাটো মই কেতিয়াও নিবিচাৰোঁ মোৰ পঢ়িবলৈ মন আছে কিন্তু মই কি কৰিম তোৰে ভাল দে নিজৰ নহ'লেও বেলেগৰ ইমানবোৰ টকা লৈ ফুৰিব পাৰ এইটো চাকৰি বুলি কয় ভাইটি আচ্ছা তই যদি সোমাও মই এইচ আৰ লগত কথা পাতি তোকো সোমাই দিব পাৰোঁ নালাগে দে মই এনেকৈ ঠিকে আছোঁ পাছত বোলে ইমানবোৰ টকা ডেইলি চুই চুই নিজৰ হাতলৈ 1 টকাও নাথাকিবলৈ হ'লে মই কিন্তু পাগল হৈ যাম নাজানো নহয় ৰাতিপুৱাই কাৰোবাৰ লগত ওলাই গৈছে কিবা কৈ গৈছে নেকি নাই কোৱা ৰাতিহে কিবা কিবি কৈ আছিলে অঁ আৰু তোমাক মই ইমানবাৰ মানা কৰাৰ পিছতো তুমি দাদাক কিয় কথাবোৰ কৈ দিলা কি কথা
এইটো ভৰাই দিছোন আহিলি তোৰে ভাল দে নিজৰ নহ'লেও বেলেগৰ ইমানবোৰ টকা লৈ ফুৰিব পাৰ এইটো চাকৰি বুলি কয় ভাইটি আচ্ছা তই যদি সোমাও মই HR লগত কথা পাতি তোকো সোমাই দিব পাৰোঁ নালাগে দে মই এনেকৈ ঠিকে আছোঁ পাছত বোলে ইমানবোৰ টকা ডেইলি চুই নিজৰ হাতলৈ 1 টকাও নাথাকিবলৈ হ'লে মই কিন্তু পাগল হৈ যাম এতিয়াও কি হ'বলৈ বাকী আছে নেকি আচ্ছা বাৰু বাদ দে আৰু এটা কালেকশ্যন আছে সোনকালে আমি যাওঁ ব'ল হ'ব দে হেৰি তই খাই ল'বি মই ঘৰত খাম এয়াই ন তই ঘৰত খাবি আৰু মই বাহিৰত খাম আৰু এদিনটো ঘৰত খাবলৈ মাতিব পাৰ কিমান দিন ঘৰৰ খানা খোৱাই নাই মই তেনেকুৱা কথা নহয় মইতো ক'ম বুলি ভাবিয়ে আছিলোঁ কেতিয়া ৰাতি মানে আজি ৰাতিৰ সাজ আমাৰ তাত হে সঁচাই ভাতৰ শপত ঠিক আছে কি খোৱাবি চাওঁচোন সিহঁতে কি বনাই ভণ্টিহঁতে ব'ল আকৌ ব'ল দেউতা চালোৱা তুমি মোক বজাৰলৈ গৈ বস্তু কেইটামান আনি দিবাচোন হ'ব দে বাবা ক'ত গ'ল নাজানো নহয় ৰাতিপুৱাই কাৰোবাৰ লগত ওলাই গৈছে কিবা কৈ গৈছে নেকি নাই কোৱা ৰাতিহে কিবা কিবি কৈ আছিলে আৰু তোমাক মই ইমানবাৰ মানা কৰাৰ পিছতো তুমি দাদাক কিয় কথাবোৰ কৈ দিলা কি কথা মোৰ কোচিঙৰ কথাটো তুমিও বহুত জেদি দেউতা অকল দাদাক দুখ দিলে নহয় বাপেক চাহে পুতেক মোৰ কথা একো ভেলুৱে নাই ৰবা এবাৰ APSC-টো পাছ কৰি ল'বলৈ দিয়া তাৰ পিছত তোমালোকক শিক্ষা দি আছো হ'ব দে তই তেতিয়া যি ক আমি দুইটাই আখৰে আখৰে পালন কৰিম মাত্ৰ তোৰ ভগৱানে সপোনটো সোনকালে পূৰণ কৰক তাৰ বাবে যিমানখিনি মই কৰিবলগীয়া আছে চব কৰিম বুজিছ আৰু এই টকা পইচাৰ কথাবোৰ তহঁতে চিন্তা কৰিব নালাগে আৰু বাপেৰৰ ৰাজহাড় এতিয়াও পোন হৈ আছে শক্তি বহুত আছে গাত মোৰ এতিয়াও একো হোৱা নাই নহয় এতিয়া তহঁতৰ সপোন দেখাৰ সময় বুজিছ আৰু সেই সপোনবোৰ পূৰণ কৰাৰ দায়িত্ব আমাৰ তই কেৱল ভালকৈ পঢ় কিন্তু ঘৰখনৰ দেখোন সমস্যাই নেৰা হৈছে দেউতা হাছতীয়া টকা বুলিবলৈ তোমাৰ লগত থকা সেইখিনিয়ে আৰু সেইখিনিও যদি মোৰ পঢ়াৰ নামত খৰচ কৰি দিয়া হঠাৎ কিবা এটা বিপদ হ'লে আমাক কোনে পইচা দিব সেইখিনি পইচা তুমি তোমাৰ লগতে ৰাখা আৰু মোৰ ওপৰত বিশ্বাস ৰাখা মই এবাৰত নোৱাৰিব পাৰোঁ দুবাৰত নোৱাৰিব পাৰোঁ কিন্তু মই হাৰ নামানো মই যুঁজিম দেউতা তেতিয়াহে মানুহে মোক চিনি পাব তোমাৰ ছোৱালী বুলি এই এডমিশ্যনৰ টকাকেইটা বাবাই দিব বুজিছ তই কেৱল পঢ়াত মন দে বাপেৰক শিকাব আহ যা এই বজাৰৰ লিষ্টখনো আন আৰু মোনাখনো লৈ আহিবি যা তুমি নহ'লে নালাগে দিয়া বজাৰলৈ যাবলৈ কিয় মোৰ ৰাধাৰ লগত অলপ কাম আছে মই তাইকো লগ কৰি আহিম বজাৰো কৰি আহিম তুমি ঘৰতে ৰেষ্ট কৰা যা আৰু এই চাহ কাপ খাবা হ'ব সোনকালে আহিবি কিন্তু দেই যা সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই